ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত কিংচুকে প্ৰমৰ মাকৰ আগত কিংচুকৰ যে থাকিবলৈ ঘৰ নাই আৰু ভাড়া ৰুমটো যে ভাড়া নিদিয়াৰ বাবে মালিকে উলিয়াই দিলে আৰু মই এতিয়া লগৰ এটা ৰুমতহে আছো বুলি খুৰীয়েকৰ আগত কৈছিল। আৰু মই এজন ভাল স্বামীৰ লগতে ভাল দেউতাক হ'ব বিচাৰো বুলি কৈছিল আৰু তেতিয়া তুমি যদি কথা দিয়া তেতিয়াহ'লে মই বাইদেউৰ লগত কথা পাতিম বুলি কিংচুকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত প্ৰমৰ মাক অনুৰ মাকৰ ওচৰত যাব আৰু বাইদেউ পাৰে যদি আপুনি কিংচুকক ইয়াতে থাকিবলৈ দিয়ক। তাৰ থাকিবলৈ ঘৰো নাই আৰু সি এতিয়া ভাল স্বামী হোৱাৰ লগতে এজন দেউতাকো হ'ব বিচাৰে বুলি কোৱা কথাটো অনুৰ মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে মই সিহঁতৰ সম্পৰ্কটো শেষ কৰাৰ কথা ভাবি আছো আৰু তই জোৰা লগাব বিচাৰি আছা বুলি প্ৰমৰ মাকৰ আগত ক'ব। আৰু তেতিয়া তাক এবাৰ বিশ্বাস কৰি চাকচোন বুলি প্ৰমৰ মাকে ক'ব আৰু এদিনতে তোৰ কিহৰ দৰত উপজিল বুলি অনুৰ মাকে কোৱা দেখিবলৈ পাব। এইফালে আকৌ অনুৱে আজি ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া অনুৱে প্ৰিয়ম আৰু নিৰ্বাণক একেলগে কথা পাতি থকা দেখিব। আৰু প্ৰিয়মে নিশ্চয় নিৰ্বাণৰ লগত মিলি বিন্দুক ফচাইছে বুলি চিন্তা কৰি গৈ থাকিব আৰু সেইখিনি সময়তে গাড়ী এখন আহি অনুক খুন্দা মৰা দেখিবলৈ পাব। এতিয়া বাৰু প্ৰিয়মৰ কথাবোৰ বেদক ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।